নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি এই ভিডিওটোত কটন কলেজ অৰ্থাৎ যাক আজিকালি কটন ইউনিভাৰ্সিটি হিচাপে জনা যায় সেই কটন কলেজ বা কটন ইউনিভাৰ্সিটিত কেনেদৰে হাই সেকেন্ডাৰীত তোমালোকে সায়েন্স বা আৰ্টছত এডমিশন ল'ব পাৰা সেই বিষয়ে আলোচনা কৰিম আৰু আজি এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ লগত আছে কটন কলেজৰ এগৰাকী ছাত্ৰী আমাৰ লেছে প্ৰছৰ ষ্টুডেন্ট সংগীতা বৰ্মন তেওঁক আমাৰ চেনেললৈ স্বাগতম জনাইছো এতিয়া আজি এই ভিডিওটোত কি দৰে কটন ইউনিভাৰ্সিটিত এডমিশন প্ৰসেসটো কেনেকুৱা কিমান মাৰ্কস পালে কটন ইউনিভাৰ্সিটিত এডমিশন পাব সেই বিষয়ে আলোচনা কৰিম এই ভিডিওটো কিছুমান ছাত্ৰ-ছাত্ৰীৰ কাৰণে একদম বেছিক হ'ব পাৰে কাৰণ যিসকলে জানা তেওঁলোকৰ কাৰণে কোনো কথা নাই কিন্তু অসমত এতিয়াও এনে সংখ্যক ছাত্ৰ-ছাত্ৰী আছে যি সংখ্যক ছাত্ৰ-ছাত্ৰী গাঁৱলীয়া অঞ্চলত বিলং কৰে বা তেনেকুৱা মফলচলীয়া অঞ্চলত বিলং কৰে যিসকল ছাত্ৰ-ছাত্ৰীয়ে কটন মানে কি সেইটো নামটো শুনিছে কিন্তু কটন কলেজত বা কটন ইউনিভাৰ্সিটিত কি পঢ়া শুনা হয় হেতুও নাজানে আমাৰ উদ্দেশ্য হ'ল তেনেকুৱা সকল ছাত্ৰ-ছাত্ৰীক এৱাৰ কৰা গতিকে যিসকলে জানা তেওঁলোকে চাব পৰা ভিডিওটো আৰু অলপ ইনফৰমেশনৰ কাৰণে বা যিসকলে নাজানা তেওঁলোকক এটা গাইডেন্স এটা দিবলৈ চেষ্টা কৰিম কেনেদৰে আগবাঢ়িব পাৰি কটন কলেজত পঢ়িব হলে বা তোমালোকৰ যদি আশা আছে কটন কলেজত এতিয়া মেট্ৰিকৰ ৰিজাল্টৰ পাছত এডমিশন লোৱা তেন্তে কেনেদৰে আগবাঢ়িব পাৰি এটা প্ৰথম সংগীতাৰ পৰা জানিব বিচাৰিছো সংগীতা কটন কলেজৰ এডমিশন প্ৰসেসটো কেনেকুৱা মানে এডমিশন প্ৰসেসটো অবিয়াসলি অনলাইনে হয় আজিকালি ইনষ্টিটিউটবোৰত তাৰ পিছত এন্ট্ৰেন্স হয়নে তাৰপা এই প্ৰক্ৰিয়াটোৰ বিষয়ে অলপ জানিব বিচাৰিছো এন্ট্ৰেন্স নহয় তেনেদৰে ময়ো দিয়া নাই আৰু অনলাইনতে হয় বেছিভাগ আগতে যদি অফলাইন হৈছিল মানে কোভিড সৃষ্ট পৰিৱেশৰ বাবে মই দিওঁতে কিন্তু অনলাইনে হৈছিল আৰু অনলাইনৰ বেছিভাগ অনলাইনতে হয় অনলাইনৰ প্ৰসেসটো দৰ্পণ পৰ্টেল যোৱাবাৰ যিটো সিস্টেম কৰিছিলে হেতু দ্বাৰা হয় হয় স্যাৰ হয় দৰ্পণ পৰ্টেলৰ দ্বাৰা হয় ফৰ্ম ফিল আপ কৰিব লাগে আৰু বিশেষ মানে মই মানে মেৰিট লিষ্টত নাম আহতে দিগদাৰ বহুত মানে ৱেটিঙত থাকি যায় কাট অফ মাৰ্কস যেহেতু চেঞ্জ হৈ থাকে যাৰ কাৰণে 90 ওপৰত পালে মানে দিগদাৰ হয় চান্স পোৱাটো তথাপিও আৰু চান্স পাই কিন্তু শেষ পৰ্যায়লৈ মানে ৰখি থাকিলে চান্স পোৱা যায় মই নিজেও ৰখি আছিলো একদম লাষ্ট মানে পৰ্যায়ত মানে চান্স পাইছিলো কাৰণে ৰখিব লাগে ওকে মই সংগীতা কোৱা কথাটোকে অকমান তোমালোকে কাৰণে সিম্পলিফাই কৰি বুজাই দিছো তোমালোকে যদি কটন ইউনিভাৰ্সিটি বা কটন কলেজৰ হাই সেকেন্ডাৰী এডমিশন ল'ম বুলি ভাবিছা তেন্তে তোমালোকে প্ৰথম যোৱা বছৰ সিস্টেমৰ মতে কৈছো আৰু আজি সংগীতা মই পাতি থকা সিস্টেমটো যোৱা বছৰ ওপৰত কৈছো এই বছৰ অলপ ইফাল হ'ব পাৰে কিন্তু ম্যাক্সিমাম সিস্টেমটো একে ধৰণৰ হ'ব প্ৰথমে দৰ্পণ পৰ্টেলত তোমালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগে হেতু যোৱা বছৰৰ পৰা আৰম্ভ হৈছে দৰ্পণ পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰাৰ পাছত যদি তুমি কটন কলেজত সিট পোৱা তেতিয়া কটন কলেজৰ ৱেবসাইটত গৈ পেলাই এক্সট্ৰাকে তাত পেমেন্ট কৰি ৰেজিষ্ট্ৰেচন বা কটন কলেজৰ কাৰণে এক্সট্ৰাকে কৰিব লাগে হয় না সংগীতা হয় স্যাৰ হয় তাৰ পিছত কটনৰ কাৰণে বেলেগ মানে এখন ফৰ্ম থাকে সেইখনত কৰিব লাগে মানে এক্সট্ৰাকে হেই হয় সেইকাৰণে মানে মেইন ফৰ্মখন কৰাৰ পিছত কটনৰ কাৰণে এখন ৱেবসাইটত বেলেগ এখন ফৰ্ম ৰিলিজ হয় সেইখন ফিল আপ কৰাৰ পিছত কটন এডমিশনৰ কাৰণে পেমেন্ট কৰিব লাগে এতিয়া আৰু পেমেন্টটো অন্য চৰকাৰী কলেজৰ তুলনাত কম হয় হেতু পেমেন্টৰ কথালে আমি আহিব বাৰু পেমেন্টত কিমান হয় পেমেন্ট কি এতিয়া মই তোমালোকৰ কাৰণে আৰু এটা কথা জনাই থওঁ তোমালোকে এতিয়া আমি এই ভিডিওটো কটনৰ কাৰণে ইনফৰমেশন দিছো হয় কিন্তু কিবা এখন ইনষ্টিটিউটত বা কিবা এখন কলেজত এডমিশন ল'ব হলে সবতকৈ জৰুৰী হৈছে সেই ইনষ্টিটিউটটো বা সেই কলেজখনৰ ৱেবসাইটটো গতিকে তোমালোকৰ যিটো কটন ইউনিভাৰ্সিটি বা কটন কলেজৰ যিটো ৱেবসাইট সেই ৱেবসাইটটোত এডমিশনৰ আগতে ধুনীয়াকৈ নটিচ আহে নটিচৰ পিছত নটিচত কি লিখা থাকে যেতিয়াবা তোমাৰ এডমিশন হ'ব সেই বিষয়ে লিখা থাকে সব ইনষ্টিটিউটত একে সিস্টেম তাৰ পিছত গাইডলাইন এখন ওলাব গাইডলাইনত তোমাৰ লিখা থাকিব কেনেকে আগবাঢ়িব লাগিব কোড প্ৰথমে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত কেনেকে আগবাঢ়িব লাগিব গোটেই ডিটেইলছ লিখা থাকে গতিকে আজি আমি তোমালোকক এই ভিডিওটোত এয়া কৰিবলৈহে চেষ্টা কৰিছো কিন্তু তোমালোকে গোটেই ইনফৰমেশনবোৰ এই বছৰ কেনেকে এডমিশন ল'ব পাৰে সেই গোটেই কথাখিনিৰ কাৰণে মেইন ফলো কৰিবা তোমালোকে কটন ইউনিভাৰ্সিটি যিটো অফিচিয়েল ৱেবসাইট মই ৱেবসাইটৰ নাম কৈ দিম বা www.cottonuniversity.ac.in এনেকে ডিসপ্লেটো লিখি দিম সেই ৱেবসাইটত গৈ তোমালোকৰ ৰিজাল্টৰ পাছতে মেবি নটিচ ওলাব কেতিয়াবা মানে এডমিশন প্ৰসেসটো আৰম্ভ হ'ব তাৰ পিছত প্ৰপাৰ গাইডলাইন ওলাব কেনেদৰে আগবাঢ়িব পাৰি আজি আজি এই ভিডিওটোত এটা অভাৱিয়ে ল'ম আৰু এনে নেক্সট এটা কোৱেশ্চন উঠিছো সংগীতাক এতিয়া কটনত এতিয়াতো দুটা ষ্ট্ৰীমে আছে সায়েন্স আৰু আৰ্টস কমাৰ্চ নাই চাগে মেবি কমাৰ্চ নাই ন কমাৰ্চ নাই এটা সায়েন্সত মই যদি তুমি যিহেতু সায়েন্সৰ ষ্টুডেন্ট সায়েন্সত এটা সিট পোৱা এনে কিমান পাৰ্সেন্ট পালে এনে সিট পোৱা চান্স থাকে এতিয়া যিহেতু তোমালোকক এটা কথা কৈছো যোৱা বছৰ ডাটাটোৰ লগত এইবাৰ অলপ নিমিলিব পাৰে কাৰণ যোৱা বছৰ মানে অকমান যিহেতু পৰীক্ষা হোৱা নাছিলে সো অকমান আগা পিছা হ'ব পাৰে এইবাৰ হলো এনে আইডিয়া এটা কিমান পাৰ্সেন্ট পালে সিট পোৱা চান্স থাকে 85 ৰ ওপৰত লাগে আৰু মোৰ মতে মানে জেনাৰেল কাষ্টৰ পৰা বাকি এসটি এসটি মানে 70 মানৰ পৰা ধৰা যায় 75 মানৰ পৰা আৰু
পাৰি এতিয়া যে ক'লে ST OBC জেনেৰেল এতিয়া বহু সংখ্যক ছাত্ৰ ছাত্ৰী সেইটো নাজানে মানে সেইটো ৰিজাৰ্ভেশ্যন চিষ্টেম এতিয়া সকলো কাৰণে মানে মাৰ্কছ পোৱা চিষ্টেমটো একে নহ'ব পাৰে কিছু সংখ্যক ছাত্ৰ ছাত্ৰী মানে ধৰি লোৱা 90% পায়ো মাৰ্কছ চিট নাপাব পাৰে কিছু সংখ্যক ছাত্ৰ ছাত্ৰী 85তো পাব পাৰে সেইটো কয় ৰিজাৰ্ভেশ্যন ধৰি লোৱা তুমি কোনটো কেটেগৰীত বিলং কৰিছা বহু সংখ্যক ছাত্ৰ ছাত্ৰী এই কথাটো জানা তোমালোকৰ মানে সকলোৱে মানে এটা কেটেগৰী থাকে ধৰি লোৱা কিছুমান জেনেৰেল কেটেগৰীত বিলং কৰে কিছুমানে OBC NCL ঠিক তেনেকৈ MOBC তেনেকৈ কেটেগৰীত বিলং কৰে আৰু সেই কেটেগৰী মতে মাৰ্কছটো বেলেগ বেলেগ হয় না বা বেলেগ বেলেগ কেটেগৰীৰ কাৰণে বেলেগ বেলেগ চিট থাকে ধৰি লোৱা জেনেৰেলৰ কাৰণে ইমানটা চিট আছে টোটেল চিট ইনটেক কিমান বাৰু মেবি 300ৰ ওপৰতে হ'ব 320 আছিল যোৱাবাৰ মানে মই দিওঁতে 4টা সেকশন আৰু ৰিজাৰ্ভেশ্যনটো মই ভালদৰে নাজানো মানে ST OBC সেইটো মানে মই ভালদৰে নাজানো জেনেৰেলটো জানো অলপ বেছি পাব লাগে সেইটো বহুতে মানে সেইটো নিজৰ জেনেৰেল বহুতে ৰিজাৰ্ভেশ্যন চিষ্টেমটো নাজানে মই তাকে কৈছোঁ বহুতে ৰিজাৰ্ভেশ্যন চিষ্টেমটো নাজানে মই সেইকাৰণে অকণমান চিম্প্লিফাই কৰি কৈছোঁ ৰিজাৰ্ভেশ্যন চিষ্টেমটোত কি হয় ধৰি লোৱা তুমি যদি জেনেৰেল কেটেগৰী হোৱা তেন্তে জেনেৰেল কেটেগৰী হ'লে অকণমান মাৰ্কছবোৰ বেছি লাগে মানে মাৰ্কছটো অকণমান অবভিয়াছলি তোমাৰ ধৰি লোৱা 90 যদি হয় ST বা MOBC বা OBC NCLত তুমি তাতকৈ অকণমান কম নম্বৰ পালেও গম পাই মানে চিট পোৱাৰ চান্স থাকে গতিকে তুমি এতিয়া যিহেতু বন্ধত আছা এতিয়া তুমি মানে যদিহে এনেকুৱা ইনষ্টিটিউট এখন পঢ়িবলৈ আশা আছে তুমি প্ৰথমে কোনটো কেটেগৰীত বিলং কৰা সেইটো ডিচাইড কৰিবা বা ঘৰত মানে মানে সুধি মেলি ল'বা যদি কোনোবাই নাজানা বহু সংখ্যক ছাত্ৰ ছাত্ৰী জেনেৰেলত পঢ়ে বহু সংখ্যক OBC NCLতো পঢ়ে এতিয়া যদিহে তুমি যদি OBC NCLত পঢ়া বা তেনেকুৱা ধৰণৰ কিবা কেটেগৰী আছে তেন্তে সেই এডমিশ্যনৰ সময়ত তোমাৰ সেই কেটেগৰী চাৰ্টিফিকেটখন দৰকাৰ হয় জেনেৰেলৰ কাৰণে কোনো ধৰণৰ তেনেকুৱা চাৰ্টিফিকেট দৰকাৰ নহয় কিন্তু যদিহে তুমি কেটেগৰী আণ্ডাৰত যদি এপ্লাই কৰা যিকোনো এখন ইনষ্টিটিউটৰ কাৰণে সেইখন কটন নহ'লেও বেলেগ এখন হ'লেও যদি এপ্লাই কৰা তাত তুমি ধৰি লোৱা কেটেগৰীত এপ্লাই কৰিলে তোমাৰ যদি OBC NCLত এপ্লাই কৰিছা তেন্তে OBC NCLৰ চাৰ্টিফিকেট লাগিব ঠিক তেনেকৈ কাষ্ট চাৰ্টিফিকেট লাগিব যাক কাষ্ট চাৰ্টিফিকেট বুলি কয় সেইকাৰণে তোমালোকে এতিয়া বন্ধত ঘৰত সুধি মেলি ল'বা তুমি কিবা কেটেগৰীত পৰা দি তোমালোক বা যদি পৰা তেনেকুৱা চাৰ্টিফিকেট উলিয়াব পাৰি কেনেকৈ উলিয়াব পাৰি সেই বিষয়ে এতিয়া যিহেতু সময় আছে উলিয়াই ল'ব পাৰা এইবোৰ এডমিশ্যন মানে হোৱাৰ আগতে কিন্তু এডমিশ্যনৰ সময়ত যদিহে তুমি কেটেগৰীত এডমিশ্যন ল'ম বুলি ভাবা তেন্তে মাষ্ট বি কেটেগৰী চাৰ্টিফিকেট দিব লাগিবই জেনেৰেলত কোনো ধৰণৰ চাৰ্টিফিকেট দিব নালাগে সেইটো আমি জানো বাৰু মই এজ এ জেনেৰেলৰ ষ্টুডেণ্ট কিন্তু OBC NCL বা তেনেকুৱা ধৰণৰ হেৰি চাৰ্টিফিকেট দিব লাগে কাষ্ট চাৰ্টিফিকেট বুলি কয় আৰু তোমালোকে সেই এডমিশ্যনটো কেনেকৈ ল'ব পাৰিবা মানে কাষ্টৰ চিষ্টেমটো কেনেকুৱা তুমি যেতিয়া দৰ্পণ বা যেতিয়া প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিবা ৰেজিষ্ট্ৰেশ্যন কামত যেতিয়া নাম ঠিকনা চব লিখিব আহিব যিহেতু অনলাইন চিষ্টেমে হ'ব তাতে এটা অপশ্যন থাকিব মানে কাষ্ট বুলি বা কেটেগৰী বুলি থাকে কেটেগৰী তাত তুমি সেইটো ফিল আপ কৰিব লাগিব তুমি জেনেৰেলত পোৱা নে কি পোৱা তেতিয়া কৰিব লাগিব আৰু মেবি তেতিয়া অনলাইনতে তোমাৰ চাৰ্টিফিকেটখন আপলোড কৰিবলগীয়া হ'ব পাৰে বা কিছু সংখ্যক ইনষ্টিটিউটত অনলাইনত ডাইৰেক্ট নলয় তাৰপিছত অফলাইনত যেতিয়া ভেৰিফাই কৰে তেতিয়াও দৰকাৰ হয় মানে কাষ্ট চাৰ্টিফিকেটখন মাষ্ট বি লাগিব যদিহে তুমি কেটেগৰীত কৰা আৰু যদি তুমি জেনেৰেলৰ হয় বা জেনেৰেলত তুমি হেৰি কৰিছা তেতিয়া কাষ্ট চাৰ্টিফিকেটখন নালাগে আৰু যদিহে তুমি কিবা এটা কাষ্টত পৰা আৰু তোমাৰ যদি কাষ্ট চাৰ্টিফিকেট নাথাকে বা তেনেকুৱা ধৰণৰ কাষ্ট চাৰ্টিফিকেটখন প্ৰডিউচ কৰিব নোৱাৰা সময় তেতিয়া তোমাক জেনেৰেলৰ ষ্টুডেণ্ট হিচাপে ধৰি ল'ব এতিয়া সেইটো কথা হয়তো মেবি চকীদাৰে নাজানে মই সেইকাৰণে অকণমান চিম্প্লিফাইড কৰি বেছি ভালকৈ ক'লোঁ যিহেতু আমাৰ সকলোৱে চিষ্টেমটো একে ধৰণৰ সেইকাৰণে মই কৈ দিলোঁ এতিয়া আৰু নেক্সট আৰু এটা কথা কওঁ জেনেৰেল কৈ আছোঁ হয় আজিকালি বহু সংখ্যক ছাত্ৰ ছাত্ৰী আৰু এটা কথা নাজানে জেনেৰেলত আৰু এটা নতুন এটা ৰিজাৰ্ভেশ্যন চিষ্টেম ইণ্ট্ৰডিউচ হৈছে যাক EWS বুলি কয় সেইটো অনলি জেনেৰেলৰ কাৰণেহে মানে এপ্লাই হয় এতিয়া আজি এই ভিডিঅ'টো কটনৰ যদিও মই কথাটো ওলাইছে কাৰণে কৈ দিছোঁ EWS মানে কেটেগৰীটো অনলি জেনেৰেল কেটেগৰী যি সংখ্যক ছাত্ৰ ছাত্ৰী থাকে যাৰ ফেমিলিত কোনো ধৰণৰ মানে চৰকাৰী চাকৰিয়াল নাই বা কিবা দুই এটা ক্ৰাইটেৰিয়া আছে ধৰি লোৱা মাটি বাৰী ইমানতকৈ কম হ'ব লাগিব তেনেকুৱা ক্ৰাইটেৰিয়া আছে তেনেকুৱা সংখ্যক ছাত্ৰ ছাত্ৰীয়ে EWSৰ আণ্ডাৰত মানে এপ্লাই কৰি চিট ল'ব পাৰে EWSৰ আণ্ডাৰত 10% ৰিজাৰ্ভেশ্যন থাকে মানে ধৰি লোৱা তোমাৰ এখন ইনষ্টিটিউটত যদি 100টা চিট থাকে তাত 10টা চিট EWS ষ্টুডেণ্টৰ কাৰণে থাকে চ' সেইটো জেনেৰেলখিনিহে পায় অনলি যদি তুমি কোনোবা এটা কেটেগৰীত পোৱা তেতিয়া নপৰিবা এতিয়া জেনেৰেলত কোন সংখ্যক ছাত্ৰ ছাত্ৰী পৰে তোমালোকে সকলোৱে জানা তোমালোক কোন কেটেগৰীত পোৱা মেক্সিমাম মুছলিম সম্প্ৰদায়ৰ লোক জেনেৰেলত পৰে হিন্দু সম্প্ৰদায়ৰ বহু সংখ্যক মানুহ জেনেৰেলত পৰে এতিয়া জেনেৰেলত যদি পোৱা তোমালোকে EWS চাৰ্টিফিকেটখন উলিয়াব লাগিব যদিহে কাষ্টত পৰিলে যেনেকৈ কাষ্ট চাৰ্টিফিকেট উলিয়াব লাগে ঠিক তেনেকৈ জেনেৰেলত পৰিলে EWS বুলি চাৰ্টিফিকেটখন এখন কয় ইকনমিকেলি উইকাৰ ছেকশ্যন সেই চাৰ্টিফিকেটখন মানে কোৰ্টৰ সহায়ত বা যেনেদৰে উলিয়াব পাৰি তোমালোকে পাতি ল'বা সেই চাৰ্টিফিকেটখনো যদি তুমি EWSত এপ্লাই কৰা তেতিয়া সেই চাৰ্টিফিকেটখন সময়ত লাগিব এতিয়া কটনৰ কথালৈ ঘূৰি আহোঁ অকণমান বাহিৰৰ কথালৈ গুচি গ'লোঁ ইনফৰ্মেশ্যনটো ওলাইছিলে কাৰণে দি দিলোঁ এতিয়া ফিজ ষ্ট্ৰাকচাৰটো কেনেকুৱা কটনৰ মানে কটনৰ পইচা পাতি কথাটো পইচা পাতি মানে ফিজ ষ্ট্ৰাকচাৰটো ইমান বেছি নহয় চৰকাৰী মানে জেনেৰেল ধৰক এনে 6,000 মান লৈছিল চাগে বেলেগত মই ভালদৰে নাজানো কিন্তু আমাৰ ক্ষেত্ৰত মানে এডমিশ্যন লওঁতে মই 4,650 টকা লৈছিল মাহে কিবা পইচা লয়নে মাহে চিষ্টেম নাই মাহে চিষ্টেম নাই তাকে মাহে চিষ্টেম নাই
এতিয়া আৰু তোমাক আৰু এটা সেইখিনি হা ইনকাম চাৰ্টিফিকেট থাকিলে সেইখিনি নালাগে সেইটোৱে মানে ফিজ ৱেইভাৰ ক্ষেত্ৰতো ইনকাম চাৰ্টিফিকেটখন মানে যদি তুমি এটা মানে ইকনমিকেলি ধৰি লোৱা উইকাৰ ছেকশ্যনত পোৱা বা অলপ ধৰি লোৱা তোমালোকৰ ইনকম কম হয় তেতিয়া ইনকম চাৰ্টিফিকেটখন দিলে সেই তোমালোকৰ ফিজৰ ক্ষেত্ৰতো ৰেহাই পোৱা যায় সেইটো নট অনলি কটন প্ৰায়বোৰ ইনষ্টিটিউটতে হয় সেইটো মানে চৰকাৰী ইনষ্টিটিউটত চ' এতিয়া সংগীতাক আৰু এটা ইম্পৰ্টেণ্ট কথা এটা সুধিব বিচাৰোঁ মানে কটনত পঢ়া শুনা কেনেকুৱা বা কটনত কি সেইটো আমি একদম কটনখন কেনেকুৱা আমি জাজ কৰিব নোৱাৰোঁ যিহেতু এখন অসমৰ ঐতিহাসিক কলেজ বা অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন প্ৰথম কলেজ হিচাপে এইখনত মানে কেনেকুৱা পঢ়োৱা সেইটোতো জাজ কৰিব নোৱাৰোঁ কাৰণ অবভিয়াছলি ভাল হ'ব আৰু তুমি য'তেই নপঢ়া তুমি নিজে পঢ়িবই লাগিব ছায়েন্সত পঢ়িলে এটা লেভেললৈকে তুমি পঢ়োৱাটো কলেজত পঢ়াব বা ক'ৰবাত পঢ়াব তাৰপিছত নিজে চেষ্টাটোতো কৰিবই লাগিব হ'লেও মোক সংগীতা বা এইটো জানিব বিচাৰিছোঁ কটনত পঢ়া অভিজ্ঞতাটো কেনেকুৱা কটনত কেনেকুৱা পঢ়ায় মই সেইটো নুসুধোঁ কাৰণ সেইটো সোধা আমাৰ মানে হেৰিও নাই কাৰণ সেইখন এখন ইমান প্ৰেষ্টিজিয়াছ কলেজ বা অসমৰ এখন আগশাৰী কলেজ কিন্তু কটনত পঢ়া অভিজ্ঞতাটো কেনেকুৱা মানে ক্লাছ কৰা বা হেৰি কৰা ক্লাছটো ধুনীয়াকে হয় মানে প্ৰতিটো হেৰিয়তে ক্লাছ হয় কিন্তু চব ইংলিছত কয় সেইটো ইংলিছত ক'বই ইংলিছত ক'ব মই মানে প্ৰথমতে দিগদাৰ হৈছে আছামিছ মিডিয়ামৰ পৰা গৈছোঁ সেইকাৰণে মোৰ প্ৰথম মানে অভ্যস্ত হোৱাৰ অলপমান সমস্যা হৈছিল এতিয়া অলপমান হৈছে আৰু 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 এটা কথা তোমালোকক এড অন কৰি দিওঁ তোমালোকে বহুতে মোক এতিয়া ইউটিউবত কমেণ্ট দি আছে বা বহুতে দি আছে চাই এতিয়া আমি আছামিজ মিডিয়ামত আছিলোঁ এতিয়া ইংলিছ মিডিয়ামলৈ যাম ল'ব পাৰিম নাই ছায়েন্সত এতিয়া ইংলিছ মিডিয়ামত প্ৰব্লেম হ'ব নি এতিয়া তাৰ উদাহৰণ হ'ল সংগীতাহঁতে এতিয়া সংগীতাহঁত আছামিজ মিডিয়ামত পঢ়া তেনেলৈকে হয়নে এতিয়া হয়নে এতিয়া কটনত বা এতিয়া ছায়েন্সত ইংলিছ মিডিয়ামত পঢ়ি আছে প্ৰথমতে অলপ ফাৰ্ষ্ট ইয়াৰত অসুবিধা হ'বই সেইটো মই সকলোকে কওঁ অকণমান মানে মিডিয়াম লেংগুৱেজ প্ৰব্লেমটো আহিবই যিহেতু তোমালোকে 10 লেভেললৈকে পঢ়া কিন্তু চেষ্টা কৰি থাকিলে লাষ্টৰ টাইমলৈকে অকণমান অভাৰকম কৰিব পৰা যায় এতিয়া হৈছেনে সেইবোৰ তুমিতো এতিয়া ছেকেণ্ড ইয়েৰলৈ পাবলৈ হৈছা সেইটো হয় সেইটো হয় লাহে লাহে সেইটো হ'ব খালি ভয় কৰি পেলাই তুমি যদি অসমীয়া মিডিয়ামত আছিলা ছায়েন্সত মানে এতিয়া ইংলিছত পঢ়িব পাৰিম নাই তেনেকুৱা নহয় ইংলিছটো যদি মোটামুটি জানা তুমি ইংলিছটো যদি সাধাৰণকৈ জানা তেতিয়া তুমি চব ধৰণে পঢ়িব পাৰিবা কাৰণ মেক্সিমাম ল'ৰা ছোৱালী অসমীয়া মিডিয়ামতে পঢ়ে বহুসংখ্যক ছাত্ৰ ছাত্ৰী তাৰপৰা হেৰিলে মানে ইংলিছ মিডিয়ামলৈ চুইচ হয় সেইটো কোনো প্ৰব্লেম হ'ব নালাগে হয়নে আৰু তাৰপৰা তুমি আৰু এটা কথা অথনি কৈছিলা হেৰি কি কৈছিলা ৱেইটিঙৰ কথাটো এতিয়া ৱেইটিং লিষ্ট মানে কেইখন ওলায় বা কেনেকৈ ওলায় সেই কথাটো জানিব বিচাৰিছোঁ আৰু সেইটো ওলাই প্ৰথমতে এখনেই ওলাই কিন্তু বহুত ষ্টুডেণ্ট থাকে মানে বহুতে বেছি পাৰ্চেণ্টেজ পালে কটনত মানে ফৰ্ম ফিল আপ কৰে তাৰ কাৰণে চিট পায়েই বেছি মানে ভাল ষ্টুডেণ্টবোৰে সেইকাৰণে মানে অলপ কম মধ্যম শ্ৰেণীৰ পৰা ৰৈ যায় ৱেইটিঙত থাকি যাব লগা হয় তেওঁলোকে যদি মানে প্ৰথম পোৱাবোৰে যদি কেঞ্চেল নকৰে চিটটো তেতিয়ালৈ মানে ৱেইটিঙৰ পৰা সোমাব নোৱাৰে তাৰ কাৰণে একদম শেষ পৰ্যায়লৈ ৰখি থাকে ৰখি থাকিলে পোৱা যায় সেইটোৱে মানে সময়টো কেঞ্চেল কৰিবই মানে সেইটোৱে মানে এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ ইনষ্টিটিউটত মানে প্ৰথম ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পিছত আকৌ লিষ্ট ওলাই থাকে ৱেইটিঙত ধৰি লোৱা চিট যদি খালী থাকে ওলাই থাকে তুমি মানে সেইখিনিও মানে খবৰ কৰি থাকিব পাৰা সেইখিনি চব ডিটেইলবোৰ ৱেবছাইটতে আহি থাকে হয়নে ৱেইটিং লিষ্ট বা গোটেই লিষ্টৰ সেইটোৱে মই সেইকাৰণে কৈছোঁ এই ভিডিঅ'টো বনোৱা মেইন সেইটোৱে হেৰি হ'ল তোমালোকে ৱেবছাইটবোৰ চাবলৈ শিকিবা এতিয়া কটন ইউনিভাৰ্চিটি যিটো ৱেবছাইটৰ কথা ক'লোঁ সেই ৱেবছাইটটোত মানে ভিজিট কৰি থাকিবা পৰীক্ষাৰ পাছত যদি পঢ়া ইনষ্টা থাকে সেই ৱেবছাইটটোতে মেইন মানে ধৰি লোৱা নটিছ তাতে ওলাব গাইডলাইন তাতে ওলাব ৱেবছাইটটো মই আকৌ এবাৰ কৈ দিছোঁ www.cottonuniversity.ac.in সেই ৱেবছাইটটো এতিয়া তাত ইলেক্টিভ ছাবজেক্টৰ সুবিধা কি কি আছে এতিয়া ছায়েন্সত যদি মই তোমাক সোধোঁ ইলেক্টিভ ছাবজেক্ট মানে ধৰি লোৱা ইংলিছ আৰু আছামিজ কম্পালচৰি মানে ইংলিছ আৰু তোমাৰ MIL কম্পালচৰি আছামিজ বুলি নহয় বাৰু তাৰপিছত সকলোবোৰ ছাবজেক্ট মানে পায় মানে ছাবজেক্টলৈ কোনো হেৰি নাই চব পায় মানে ফিজিক্স কেমেষ্ট্ৰি মেথছ এইকেইটাতো আছেই ঠিক তেনেকৈ কম্পিউটাৰ চায়েন্স আছে কম্পিউটাৰ চায়েন্স বায়'লজি ষ্টেটিষ্টিক সেইবোৰ আছে তাৰপিছত তুমি যদি মানে বিচাৰা ইকনমিক্স ল'ব পৰা নাই বহুত কলেজত সেইটো পাৰি বহুত কলেজত নোৱাৰি মানে পাৰি নহয় নে পাৰি ঠিক আছে তেন্তে আজি বহুত আছে মানে ইলেক্টিভ ছাবজেক্টৰ গোটেই ডিটেইলছবোৰ গোটেইবোৰ চব তোমালোকে কটন ইউনিভাৰ্চিটি ৱেবছাইটতে পাবা সেইকাৰণে কটন ইউনিভাৰ্চিটি ৱেবছাইটটো চাই থাকিবলৈ শিকিবা আৰু তাতে গোটেই ইনফৰ্মেশ্যনবোৰ পাবা তেন্তে আজি ভিডিঅ'টো জাষ্ট আমি তোমালোকক এৱাৰ কৰিবলৈ বনালোঁ আজি আমাৰ চেনেললৈ সংগীতা অহাৰ বাবে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ আৰু তোমালোক সকলোকে কোৱা শুনিছোঁ কোৱা অনুৰোধ এটা আছে মানে কি যদি ছায়েন্সত লয় আৰু মেথছত ল'লে ছাৰৰ তাতে ল'ব লাগে নাই সেইটো নহয় বাৰু সেইটো আমি বেছি মানে ভাল হ'লে হয় মোৰ এতিয়া অনুভৱ কৰিছোঁ আগতে পোৱা হ'লে আৰু বেছি ভাল হ'লে হয় নাই একচুৱেলি সংগীতা বাৰু এড অন কৰি দিছে সেইটো আমাৰ এইটো মটিভ নাছিলে জাষ্ট আমাৰ কটনৰ ওপৰতে বনোৱা আছিলে সেইটো পাছৰ কথা যিসকলে য'ত ভাল পায় এতিয়া আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ